নৰকত থকাৰ পিছতো, এই ত্ৰিগুণাত্মক জগতত থকাৰ পিছতো, পাপ সমুদ্ৰত থকাৰ পিছতো বৈষ্ণৱসকলক পাপে বিনষ্ট কৰিব নোৱাৰে, ভকতসকলক পাপে বিনাশ কৰিব নোৱাৰে। পাপৰ কোনো ধৰণৰ প্ৰভাৱে ভক্ত বৈষ্ণৱক স্পৰ্শ কৰিব নোৱাৰে। গতিকে এইহেন ভক্তৰ কথা, ভগৱানৰ কথা, বিষ্ণুৰ কথা, বৈষ্ণৱৰ কথা মানে গান্ধাৰীৰ মনোবৃত্তিটো হ'ল এইটো যে পঞ্চপাণ্ডৱৰ যদি এজনো মৃত্যু হ'লহেঁতেন তথাপিও কথাটো ক'বলৈ ভাল আছিল যে হয় দে সিহঁতৰো এজন বা দুজন ঢুকাইছে, কিন্তু নাই নে নাই একোৱেই হোৱা নাই। পঞ্চপাণ্ডৱ যেনে আৰু তেনেই থাকে, কিন্তু গান্ধাৰীৰ 100 পুত্ৰ, বীৰ পুত্ৰ তিল তিলকে যুদ্ধ ক্ষেত্ৰত এজনৰ পিছত এজন মৃত্যু হ'ল। ইয়াৰ কাৰণটো কি বুলি ভাবা? কুন্তীদেৱে ক'লে যে ইয়াৰ মূল কাৰণ হ'ল অসংস্কাৰিত জীৱন আৰু যিটোক আমি অধাচাৰী জীৱন বুলি কওঁ, অধৰ্ম আচৰণ। যেতিয়া এজন ব্যক্তি ধৰ্মত প্ৰতিষ্ঠিত হৈ থাকে, ঈশ্বৰ তেওঁৰ সহায় হয়। যিকোনো পৰিস্থিতিত তেওঁ ভগৱানৰ সমূহ মিছামাৰী বাসী ভক্তপ্ৰাণ ৰাইজলৈকে সশ্ৰদ্ধ সেৱা নিবেদন কৰিলোঁ, ভক্তিভৰা আশীৰ্বাদ কৰিলোঁ। আজি দ্বিতীয় দিন শ্ৰীমদ ভাগৱতৰ কথাৰ, আৰু এই দ্বিতীয় দিনৰ পৰিক্ৰমাত সকুশল সকলো আহি ইয়াত বিদ্যমান হৈছে। ভগৱন্ত পুৰুষে আপোনালোকক সৰ্বতো প্ৰকাৰৰ মংগলময় কৰি ৰাখিছে। ঈশ্বৰৰ প্ৰতি থকা একান্ত অনুৰাগ, ভালপোৱা, শ্ৰদ্ধা ই আপোনালোকক ভগৱানৰ কথাৰ মাজলৈকে লৈ আহিছে। কলিযুগৰ সৰ্বশ্ৰেষ্ঠ মহাফল সৎসংগ, আৰু এই সৎসংগত আপোনালোকে বহি কৃষ্ণ কথা আলাপন কৰাৰ সুযোগ গ্ৰহণ কৰিছে ভাগৱতৰ মাধ্যমেৰে, আৰু এই ভগৱানৰ কৃপাত সুলভ হৈছে। গতিকে আমি আমাৰ অনুষ্ঠানৰ মাজলৈকে আগবাঢ়িছোঁ। ঋষি শৌনকৰ